ডক্টৰ মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল সেই সময়ত অসমৰ ক্ষেত্ৰত কেনেকুৱা দৃষ্টি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হোৱাৰ পিছত অসমৰ ক্ষেত্ৰত গুৰুত্ব কিমান সেই সন্দৰ্ভত মন্তব্য কৰিছে অগপ সভাপতি অতুল বৰাই মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰি ক'লে যে এনডিএৰ দিনত কেনেদৰে অসমত উন্নয়নৰ দিশে অসম আগুৱাই গৈছে সেই সন্দৰ্ভত অসম গণ পৰিষদৰ সভাপতিগৰাকী মন্তব্য কৰে আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাইব আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰিছে তো আজি দেশৰ প্ৰধানমন্ত্ৰী আহি গ'ল এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা গৌৰৱৰ কথা তেখেতে শ্ৰদ্ধাঞ্জলি জনালে 860গৰাকী শ্বহীদক আৰু ভিতৰলৈকে খোজকাঢ়ি গৈ যিবিলাক ষ্টেচু আছে ৰাজ্যখনৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰকে ধৰি সকলো শ্বহীদৰ প্ৰতিমূৰ্তি তেখেতে নিজে প্ৰত্যক্ষ কৰিলে আৰু এই গোটেই কামখিনিত মাননীয় মুখ্যমন্ত্ৰী মহামান্য ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল তো ভাল লাগিছে মই ভাবোঁ যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াত ভ্ৰমণ কৰি যোৱাৰ পাছত এই সম্পৰ্কে সমগ্ৰ পৃথিৱীয়ে এতিয়া ভালকৈ জানিব এইটো আচলতে 225 ফুট উচ্চতাৰ এই স্মাৰক ইয়াত ষ্টেচু আছে এইটো দেশৰ ভিতৰতে ষষ্ঠ বুলি জনা গৈছে তো ইয়াত মেডিটেশ্যনৰ ব্যৱস্থা আছে আৰু ইয়াত অসম আন্দোলনৰ যিবিলাক ঘটনা পৰিঘটনা যিবিলাক সবিস্তাৰে সেই সময়ৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফটো সম্বলিত সেইবিলাক ৱালত অৰা আছে ইয়াৰ উপৰিও লাইট এণ্ড চাউণ্ড লেজাৰ শ্ব' আছে যিটো সন্ধিয়া এই শ্ব'টো হ'ব য'ত অসম আন্দোলনৰ গোটেই কথাখিনি ইয়াত চালে স্পষ্ট হৈ পৰিব আন্দোলন কেনেকুৱা আছিল কেনেধৰণে নিৰ্যাতন হৈছিল গোটেই অসম আন্দোলনৰ ইতিহাসটো মানুহে গম পাব আৰু ইয়াৰ ভিতৰতে এটা অডিটৰিয়াম আছে 500 মানুহ বহিব পৰা এটা সুন্দৰ অডিটৰিয়াম আছে আৰু ইয়াৰ উপৰিও চাইকেল ট্ৰেকিং আছে এখন হৰ্টিকালচাৰ সুন্দৰ গাৰ্ডেনৰ ইয়াত ব্যৱস্থা কৰা হৈছে ফুড কোৰ্টৰ ব্যৱস্থা কৰা হৈছে তো আৰু যোৱা দিনকেইটাত 10 ডিচেম্বৰত মুকলি হোৱাৰ পাছত ইয়াত অগণন ৰাইজৰ ইয়াত সমাৱেশ ঘটিছে কাৰণ ইয়াত 116 বিঘা মাটিৰে আবৃত গুৱাহাটীৰ মাজমজিয়াত এনে কোনো নাই এনে কোনো ডাঙৰ এনেধৰণৰ জেগা ঠাই নাই য'ত মুকলিকে মানুহে উশাহ ল'ব পাৰে নাই দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও এনেধৰণে শ্বহীদৰ প্ৰতিকৃতিত বা শ্বহীদৰ এনেধৰণে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা নাই এয়াই প্ৰথম আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এনে পদক্ষেপৰ বাবে আন্তৰিক